জিল পেকেটাৰ দৰকাৰ নাই যদি পেলাই ইয়াৰ ভিতৰত যিকেইটা সোমাই সেইটোৱে লৈ যাওঁ। কোনে যদি লাগে নাই কৰা নহয়। আপোনালোক যাওক। তো এতিয়ালৈকে যিটো খবৰ আছে পোষ্টমৰ্টমৰ কাম চলি আছে, ভেটেনাৰী আছে, আপোনালোকে দেখিছে। পোষ্টমৰ্টম হ'লে পৰেহে তেওঁলোকে চাইণ্টিফিকেলি আমাক ক'ব পাৰিব। কিন্তু আমাৰো এটা ধাৰণা আছে, আমিতো জীৱশ্ৰেষ্ঠ, তেওঁলোক জীৱ, আমিও জীৱ হওঁ, বাট আমি শ্ৰেষ্ঠত্বৰ অধিকাৰী। সেইকাৰণে আমাৰ বহুত কষ্ট আছে, যন্ত্ৰণা আছে। তো ইয়াতে আহিছোঁ, এনেকুৱা লাগি আছে যে হয় বজ্ৰপাতত যদি মৃত্যু নহ'লেহেঁতেন তেনেহ'লে সি আমাক এৰি যোৱাৰ আগতে অন্ততঃ এটা ঠাইত হাতী মানে হাতীৰ শক্তি, সি ট্ৰাই কৰিলেহেঁতেন যে কিবা আমি জীয়াই থাকিব পাৰোঁ নেকি। কিন্তু উইদিন এ ছেকেণ্ড সম্ভৱতঃ এনেকুৱা লাগিছে, আপোনালোকে চাওক ভালকৈ, উইদিন এ ছেকেণ্ড তেওঁলোক গ'ল। আৰে আপুনি চাওক না, একেবাৰে এই কেঁচুৱাটোক কোলত লৈ মাতৃ গ'ল, কেঁচুৱাটো গৈছে, মাতৃ গৈছে, যোৱাৰ আগতে এজনে আজনে কিন্তু চাব পৰা নাই। এনেকুৱাকে হাতী মৃত্যুৰ ঘটনা অসম কি উত্তৰ পূৰ্বাঞ্চলত প্ৰথম। তো আমি বিচাৰোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে, আৰু যদি দোষী কোনো মানুহক পায়, যিসকল দোষী, যদি এইটো হত্যাৰ ঘটনা হয় তেতিয়াহ'লে যাতে হত্যাকাৰী উচিত শাস্তি প্ৰদান কৰে। আমি নেচাৰ্ছ বেকেনে এই কথা অসম চৰকাৰৰ ওচৰত আপিল ৰাখিছোঁ। আমি ৰখি আছোঁ পষ্টমৰ্টম ৰিপৰ্টৰ কাৰণে। পষ্টমৰ্টম ৰিপৰ্ট কি কয় সেইটো আমাৰ ওচৰতো অত্যন্ত গুৰুত্বপূৰ্ণ। Don't forget to like, share, and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.